नमस्कार मैं मौजिद बंधुसकल लगते चाওক আজি सन्धियार 7টা गुरुत्वपूर्ण खबर। प्रथमটো खबर राज्यत पुनर भूमिकम्पर जुकारुनी আজি पुआ 11:07 अनुभूत হয় एक भयंकर भूमिकम्पर जुकारुनी। এই ভূমিকম্পই কেৱল অসমেই নহয় অসমৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলক জুকাৰি যায়। राज्यत पुनर भूमिकम्पर जुकारुनी और এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৰিক্টাৰ স্কেলত 4.6। এই ভূমিকম্পৰ উৎপত্তিস্থল আছিল ভাৰত म्यानमार সীমান্ত। দিনৰ 11:07 অনুভূত হয় এই ভূমিকম্পৰ জুকাৰুনি আৰু এই ভূমিকম্পই অসমৰ লগতে জুকাৰি যায় সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল। আপোনাৰ অঞ্চলত ভূমিকম্পৰ কম্পন অনুভূত হৈছে না নাই কমেণ্টত জনাওক। পৰৱৰ্তী খবৰ দেশৰ ক্ৰীড়াপ্ৰেমীলৈ ভাল খবৰ। चैम्पियन्स ट्रफिर फाइनलत प्रवेश भारतर और एबार डुबाईत फाइनल खेलिब भारते। पाकिस्तानत एतिया कांदনৰ रोल आयोजक হৈও देशर माटित फाइनल आयोजन करिब নোৱাৰে पाकिस्ताने। 3টা দশক ধৰি দেখি থকা সপোন থানবান হল চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানৰ। পঞ্চমবাৰৰ বাবে चैम्पियन्स ट्रफिर फाइनल खेलिब भारते। 9 मार्चत डुबाईत अनुষ্ঠিত হ'ব चैम्पियन्स ट्रफिर फाइनल खेल और फाइनलत भारते प्रवेश करात एतिया पाकिस्तानत कांदনৰ रोल। 3টা দশক ধৰি দেখি থকা সপোন থানবান হল পাকিস্তানৰ। चैम्पियन्स ट्रफी आयोजन करिও पाकिस्तानत पातिब নোৱাৰে फाइनल। डुबाई और लाहौरर गाद्दाफी स्टेडियम फाइनलर বাবে निर्धारित আছিল और सेमिफाइनलत भारत परास्त हुआ हले फाइनल अनुষ্ঠিত হলহেতেন पाकिस्तानत। फाइनलर বাবে নকৈ সাজু কৰি ৰখা হৈছিল লাহौरर गाद्दाफी स्टेडियम। किन्तु भारत फाइनलत प्रवेश करात पाकिस्तानर आशात परिल চেঁচা पानी। उल्लेखযোग्य जे ग्रुप पर्यायर পৰা पाकिस्तान दले विदाय লৈছিল चैम्पियन्स ट्रफिर পৰা और एतिया आयोजक হৈও देशर माटित फाइनल आयोजन करिब নোৱাৰে पाकिस्ताने। পৰৱৰ্তী খবৰ देशर व्यक्तिगत हास्पातालসমূহত অত্যাধিক মূল্যত ৰোগীয়ে কিয় কিনিব লাগে ঔষধ। चिकित्सा सेवाक লৈ सरकारक कठोर समालोचना देशर उच्चतम न्यायालयर। सरकारक व्यक्तिगत हास्पाताলৰ বাবে गाइडलाइन साजू কৰিবলৈ निर्देश उच्चतम न्यायालयर। चिकित्सा सेवाक লৈ सरकारक कठोर समालोचना उच्चतम न्यायालयर। व्यक्तिगत हास्पाताলৰ শোষণৰ পৰা দুখীয়াক বচাবলৈ ব্যৱস্থা লোৱাৰ নিৰ্দেশনা। অত্যাধিক দামত ৰোগীয়ে ঔষধ ক্ৰয়ৰ বাবে বাধ্য হয় ব্যক্তিগত হাস্পাতালত। হাস্পাতালৰ পৰা অত্যাধিক মূল্যত ক্ৰয় কৰিবলগীয়া হয় চিকিৎসা সামগ্ৰী। চৰকাৰক ব্যক্তিগত হাস্পাতালৰ বাবে গাইডলাইন সাজু কৰিবলৈ নিৰ্দেশনা জাৰি। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক কঠোৰ নিৰ্দেশনা জাৰি দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাও যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক और এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ সাৱধান দেশবাসী 2025 বৰ্ষত গৰমে ভংগ কৰিব সৰ্বকালৰ অভিলেখ। মাৰ্চৰ পৰা মেলৈকে অধিক সাৱধান হৈ থাকক আপুনি। এই সন্দৰ্ভত দেশৰ কেইবাটাও প্ৰান্তত বতৰ বিজ্ঞান কেন্দ্ৰৰ হিট এলাৰ্ট জাৰি। 2025 বৰ্ষত গৰমে ভংগ কৰিব সৰ্বকালৰ অভিলেখ। ভাৰতৰ ঠায়ে ঠায়ে জাৰি কৰা হৈছে হিট এলাৰ্ট। মাৰ্চৰ পৰা মেলৈকে অধিক সাৱধান হৈ থকাৰ পৰামৰ্শ বতৰ বিজ্ঞান কেন্দ্ৰৰ। জলবায়ু পৰিৱৰ্তনৰ ফল ভুগিব লাগিব ভাৰতে। মাৰ্চ মাহৰ আৰম্ভণিতে ভাৰতত দহিছে সৰ্বাধিক উষ্ণতাই। দিল্লী, মুম্বাই, কৰ্ণাটক, তেলেংগানা আদিত হিট এলাৰ্ট জাৰি। দেশৰ কেইবাটাও প্ৰান্তত বতৰ বিজ্ঞান কেন্দ্ৰৰ হাই এলাৰ্ট জাৰি আৰু দুপৰীয়াৰ ভাগত বাহিৰলৈ নোলাবলৈ নিৰ্দেশ স্বাস্থ্য বিভাগৰ। স্বাস্থ্যজনিত সমস্যা হলেই চিকিৎসকৰ কাষ চপাৰ পৰামৰ্শ বতৰ বিজ্ঞান কেন্দ্ৰৰ। পৰৱৰ্তী খবৰ যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ কন্যা প্ৰজ্যোতিতা কাশ্যপ। প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ কন্যা প্ৰজ্যোতিতা কাশ্যপৰ বিৰুদ্ধে দিছপুৰ আৰক্ষীৰ গোচৰ ৰুজু। উল্লেখযোগ্য যে দুদিন পূৰ্বে প্ৰজ্যোতিতাই প্ৰহাৰ কৰিছিল গাড়ী চালক ৰাজীৱ হুছেইনক और राजीव हुसैनर एजाहारर भित्तित एतिया गोचर रुजु करिছে दिसपुर आरक्षीये और इतिमध्ये आरम्भ करिছে এই गोचरर तदন্ত। পৰৱৰ্তী খবৰ राज्यर निबनुवा युवक युवतीर বাবে ভাল খবৰ। पुनर ओलाइছে चाकुरी।
শীঘ্ৰেই কৰক আবেদন। আবেদনৰ অন্তিম তাৰিখ 18 মাৰ্চ 2025। ৰাজ্যৰ নিবনুৱা যুৱক যুৱতীসকলৰ বাবে ভাল খবৰ। পুনৰ ওলাইছে চাকৰি, শীঘ্ৰেই কৰক আবেদন। এইবাৰ পশু চিকিৎসা ক্ষেত্ৰ সহায়কৰ পদ মুকলি হৈছে। 445টা পদৰ বিজ্ঞাপন মুকলি কৰা হৈছে। প্ৰাৰ্থীৰ বয়স 21 পৰা 40 বছৰ বয়সৰ ভিতৰত হ'ব লাগিব। SC STৰ ক্ষেত্ৰত 5 বছৰ ৰেহাই দিয়া হৈছে আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে 3 বছৰ ৰেহাই দিয়া হৈছে। আবেদন কৰিবলৈ প্ৰাৰ্থীৰ পশু বিজ্ঞানত প্ৰাথমিক জ্ঞান থাকিব লাগিব আৰু এবছৰৰ ট্ৰেইনিং লোৱা প্ৰাৰ্থীয়ে কৰিব পাৰিব আবেদন। আবেদনৰ অন্তিম তাৰিখ 18 মাৰ্চ 2025। পশুপালন বিভাগৰ অফিচিয়েল ৱেবছাইট যোগে অনলাইনত কৰিব পাৰিব আবেদন। পৰৱৰ্তী খবৰ, পুনৰ সুৰা বাঢ়িছে সোণৰূপৰ দাম। ক্ৰমাগতভাৱে দ্বিতীয় দিনাও বাঢ়িল সোণৰ দাম। চাওঁ আহক আজিৰ দিনটোত গুৱাহাটীত প্ৰতি গ্ৰাম সোণৰ দাম কিমান হৈছে। ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে সোণৰ দাম। 4 আৰু 5 মাৰ্চত ক্ৰমাগতভাৱে দ্বিতীয় দিনৰ বাবেও বৃদ্ধি পালে সোণৰ দাম। গুড ৰিটাৰ্ণছৰ তথ্য অনুসৰি আজি গুৱাহাটীৰ বজাৰত 24 কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত 8,798 টকা হৈছে আৰু মঙলবাৰে 24 কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত 8,738 টকা আছিল। গুড ৰিটাৰ্ণছৰ তথ্য অনুসৰি 22 কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত 8,065 টকা আৰু 18 কেৰেট সোণৰ প্ৰতি গ্ৰামত 6,599 টকা হৈছে। মঙলবাৰে 22 কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত 8,010 টকা আছিল। বুধবাৰে গুৱাহাটীত 18 কেৰেট সোণৰ দাম প্ৰতি 10 গ্ৰামত 65,990 টকা হৈছে। 22 কেৰেট সোণৰ দাম প্ৰতি 10 গ্ৰামত 80,650 টকা হৈছে আৰু একেদৰে আজি 24 কেৰেট সোণৰ প্ৰতি 10 গ্ৰামত 87,980 টকা দামত গুৱাহাটীৰ বজাৰত উপলব্ধ হৈছে। 4 আৰু 5 মাৰ্চত গুৱাহাটীত 10 গ্ৰাম 22 কেৰেট সোণত বৃদ্ধি পালে 1,250 টকা, আনহাতে 10 গ্ৰাম 24 কেৰেট সোণত বৃদ্ধি পালে 1,360 টকা। পৰৱৰ্তী খবৰ, মিয়া বা পাকিস্তানী বুলি কাৰোবাক উদ্দেশ্যি মন্তব্য কৰাটো অপৰাধ নহয়। এই মন্তব্য দেশৰ সুপ্ৰিম কোৰ্টৰ। সুপ্ৰিম কোৰ্টৰ আন এক ডাঙৰ পৰ্যবেক্ষণ। কাৰোবাক মিয়া বা পাকিস্তানী বুলি কোৱাটো নিম্নৰুচিৰ পৰিচয় যদিও এয়া কোনো অপৰাধ নহয়। আনকি এই ধৰণৰ মন্তব্যক ধৰ্মীয় আৱেগত আঘাত লগা বুলিও ধাৰণা নকৰে বুলি স্পষ্টকৈ জনাই দিছে দেশৰ উচ্চতম ন্যায়ালয়ে। মঙলবাৰে ন্যায়াধীশ BV নাগাৰত্ন আৰু ন্যায়াধীশ সতীশ চন্দ্ৰ শৰ্মাৰ বেঞ্চে এই সংক্ৰান্তীয় এক গোচৰৰ শুনানি দিছিল আৰু এই সন্দৰ্ভত গোচৰ তৰিছিল এজন চৰকাৰী RTI বিভাগত কৰ্মৰত উৰ্দু ট্ৰেন্সলেটৰে। তেওঁৰ দাবী আছিল যে তেওঁৰ এজন সহকৰ্মী হৰিনন্দন সিঙে তেওঁক পাকিস্তানী বুলি অপমান কৰিছিল। আদালতত গোচৰ তুলি তেওঁ জনায় যে এই গোচৰ সংক্ৰান্তীয় কিছু নথি হৰিক তেওঁ দিছিল, কিন্তু হৰিয়ে প্ৰথমে তেওঁৰ সেই নথি ল'ব নোখোজিলে। পৰৱৰ্তী সময়ত সেই নথি গ্ৰহণ কৰিলেও তেওঁৰ ধৰ্মক লৈ অসন্মানজনক মন্তব্য কৰে আৰু এই মন্তব্য তেওঁ অপমানিত হৈছে। হৰিৰ বিৰুদ্ধে তেওঁ ভয় দেখুওৱা আৰু চাপ দিয়া বুলি অভিযোগ তুলি আদালতৰ কাষ চাপিছে আৰু এই অভিযোগৰ পৰিপ্ৰেক্ষিততেই ভাৰতীয় দণ্ডবিধিৰ ধাৰা 298 ধৰ্মীয় অনুভূতিত আঘাত কৰা, 504 শান্তি ভংগৰ উদ্দেশ্যে অপমান কৰা আৰু 353 চৰকাৰী কৰ্মীক কৰ্তব্য পালনত বাধা দিয়াৰ বাবে আক্ৰমণ বা অপৰাধমূলক বল প্ৰয়োগ ধাৰাৰ গোচৰ ৰুজু হয় হৰিৰ বিৰুদ্ধে। মেজিষ্ট্ৰেটে প্ৰথমে 353, 298, 504 ধাৰাৰ অভিযুক্তৰ বিৰুদ্ধে গোচৰ গ্ৰহণ কৰে আৰু প্ৰমাণৰ অভাৱত সেই ধাৰা বাতিল কৰি দিয়ে। এই গোচৰ ৰাজস্থান কোৰ্টলৈ যায় আৰু তাৰ পৰাই সুপ্ৰিম কোৰ্টলৈ যায়। এই গোচৰতে ন্যায়াধীশ BV নাগাৰত্ন আৰু ন্যায়াধীশ সতীশ চন্দ্ৰ শৰ্মাৰ বেঞ্চৰ পৰ্যবেক্ষণ আৰু মন্তব্য অৱশ্যই বেয়া উদ্দেশ্য কৰা হৈছে, কিন্তু ধৰ্মীয় আৱেগত আঘাতৰ অপৰাধ বুলি কোৱা নহয়।